ঢিঙৰ ধৰ্ষণ কাণ্ডৰ প্ৰতিক্ৰিয়া ৰাজ্যত বিয়পি পৰিছে আৰু মই দেখুৱাইছোঁ যে শিৱসাগৰৰ এয়া খিলঞ্জীয়া মুছলমানসকল ওলাই আহিছে ৰাজপথলৈ যি ঢিঙৰ ধৰ্ষণ কাণ্ড হৈছিলে ছাত্ৰী ধৰ্ষণ কাণ্ডৰ লগত আচলতে বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে এই ঘটনাৰ বাবে সমগ্ৰ শিৱসাগৰৰ আজি খিলঞ্জীয়া মুছলমান ৰাইজ ৰাজপথত আহিছে। জুম্মাৰ নামাজ আদায় কৰাৰ পাছত খিলঞ্জীয়া মুছলমানৰ প্ৰতিনিধিসকল আজি ঐতিহাসিক দলমুখ চাৰিআলিত সমবেত হৈছে। কাৰণ ঢিঙৰ এই দুৰ্ভগীয়া কণমানি নাবালিকাগৰাকীক যি দৰাভাৱে হত্যা কৰি তেওঁলোকৰ ধৰ্ষণ কৰিছে তাৰ কাৰণে শিৱসাগৰ ৰাইজ আজি জাগিছে। খিলঞ্জীয়া গৰিয়ামৰীয়াসকলে আজি পূৰ্ববংগীয় মূলৰ এই অপৰাধীসকলক নৰাধমসকলক ৰাজহুৱা স্থানত ফাঁচি দিয়াৰ দাবী কৰিছে। দৰকাৰ হ'লে অসম আৰক্ষীক তেওঁলোকে এনকাউণ্টাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ৰাজহুৱাভাৱে ফাঁচি দিবলৈ জনাইছোঁ যাতে দৃষ্টান্তমূলক ফাঁচি হয়, দৃষ্টান্তমূলকভাৱে তেওঁলোকক ওপৰত ৰাজহুৱা গোচৰ হয়, যাতে ভৱিষ্যতে কোনো ধৰণৰ এই বংগবাসী মুছলমানৰ দ্বাৰা অপৰাধীৰ দ্বাৰা এনেকুৱা ধৰণৰ গোচৰ যাতে পুনৰ সন্নিৱিষ্ট নহয় তাৰ কাৰণে আমি খিলঞ্জীয়া মুছলমানৰ হৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। শিৱসাগৰত ৰাজহুৱাকে আচলতে এয়া উঠাইছে যে এনকাউণ্টাৰৰ কথা কোৱা হৈছে ৰাজহুৱাকে, যিহেতুকে হত্যাকাৰীক যি ধৰ্ষণকাৰীক বাবে বিহিত ব্যৱস্থা ল'ব কোৱা হৈছে। কথা হৈ গ'ল কি এই ঘটনাটো প্ৰত্যেকবাৰ এনেকৈ হৈ থাকে, ইয়াৰ পৰা যেতিয়ালৈকে বিহিত ব্যৱস্থা নহ'লে ষ্ট্ৰিক্টলি এটা কৰিব লাগিব। মই কওঁ ইছলামিক ল ব্যৱস্থা যিটো আছে এই ধৰ্ষণৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য কৰক। জিন্দা ৰাজপথত গাঁতত পুৰি তেওঁলোকে শিলগুটি মাৰি মৰিয়াই পেলাওক। যিগৰাকী এগৰাকী কিশোৰীক নাবালিকাক কলিকতা ঘটনা হোৱাৰ পিছতো ইমান প্ৰতিবাদ হোৱাৰ পিছতো তেওঁলোকে কোনো ভয় নাই, তেওঁলোকৰ মনত কঠোৰতা আছে, ভয় নাই। এই ভয়টো এটা কাৰণ আনিব হ'লে ষ্ট্ৰিক্টলি তেওঁলোকৰ পদক্ষেপ ল'ব লাগিব। মুকলি আকাশৰ তলত ইছলামিক ল মতে তেওঁলোকৰ পৰা আইনী প্ৰক্ৰিয়া লাগিলে সংবিধান সংশোধন কৰি হ'লেও তেওঁলোকৰ বিহিত ব্যৱস্থা লৈ পেলাই ৰাজহুৱা স্থানত ফাষ্ট ট্ৰেক আদালতক বিচাৰ কৰি এই ব্যৱস্থা প্ৰদান কৰক। বাৰে বাৰে আমাৰ অসমীয়া মহিলা অসমীয়া যুৱতীৰ ওপৰত নাৰকীয় কাণ্ড কৰিব আমি চাই থাকিব নোৱাৰোঁ। আৰু মিয়াৰ যি দপদপনি আজি গোটেই ঘটনাবিলাক মন কৰিব এই মিয়াৰ দপদপনিৰ কাৰণে হ'বলৈ ধৰিছে। আজি জিমি দাসৰ পিছতে এইটো খিলঞ্জীয়া অসমীয়া যুৱতীৰ ওপৰত অখিলঞ্জীয়া মিয়াই আক্ৰমণ কৰিছে। গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ উজনি অসমত যিয়ে মিয়াৰ যি দপদপনি যিসকল মিয়া উজনি অসমত আমি দপদপাই থকা দেখোঁ সকলো কিন্তু তালি টোপোলা বান্ধি এটা যাবগৈ লাগিব। কোনো কাণ্ড কিন্তু আমি মানি ল'ব নোৱাৰোঁ, স্পষ্ট কথা। এয়া শিৱসাগৰৰ প্ৰতিবাদ মই দেখুৱাইছোঁ, যিহেতুকে এগৰাকী ছাত্ৰীক এনেধৰণে আচলতে নাৰকীয় নিশ্চিতভাৱে আটাইতকৈ দুখজনক কথাটো হ'ল কি এগৰাকী ছাত্ৰীয়েও আজি তাৰিখত ৰাজপথৰ মাজত মুকলিভাৱে ঘূৰিব নোৱাৰে। কাৰ কাৰণে ঘূৰি ফুৰিব নোৱাৰে? এই অখিলঞ্জীয়া মুছলমান বহিৰাগত পমুৱা মুছলমানৰ কাৰণে ঘূৰিব নোৱাৰে। গতিকে এই বহিৰাগত পমুৱা মুছলমানসকলৰ যি দপদপনি চলিছে, বিশেষকৈ আমি কৈছোঁ যে শিৱসাগৰতো তেনেকুৱা বহিৰাগত পমুৱা মুছলমান আছে। যিসকল শিৱসাগৰত বহিৰাগত পমুৱা মুছলমান আছে তেওঁলোকে অনতি পলমে আচলতে টালি টোপোলা বান্ধি ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে ধিং কাণ্ডৰ লগত জড়িত যিসকল ব্যক্তি, যিসকল পমুৱা মুছলমান, যিসকল বহিৰাগত মুছলমান তেওঁলোকৰ বিৰুদ্ধে উচিত শাস্তি ব্যৱস্থা কৰিব লাগে। বিশেষকৈ ৰাজহুৱা স্থানত ফাঁচি দিয়াৰ ব্যৱস্থা কৰাৰ কথা সকলোৱে সৰ্বমুখে একেমুখে কৈছে। ৰাজহুৱাকে আচলতে ফাঁচি দিয়াৰ দাবীত উঠিছে শিৱসাগৰত। বৰ দুখজনক বিষয় বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ এই চৰকাৰখনে বিভিন্ন ঠাইত ধৰ্ষণ, হত্যা, বিভিন্ন লুণ্ঠন বিভিন্ন সময়ত হৈছে। কিন্তু এই মূলতে এই কোনে কৰিছে সেইটোৱে প্ৰথম কথা। এই মিয়া নামৰ যিটো জাতি, যিটো খিলঞ্জীয়া মুছলমানক বদনাম কৰিবৰ বাবে যি মিয়া জাতি অগ্ৰাসন হৈছিল, সেই মিয়া জাতিটোৱে এই ধৰ্ষণ, হত্যা, লুণ্ঠন কৰিছে। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ সদৌ টাইম ছাত্ৰ সন্থাই এখেতক দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে ফাঁচি দিবৰ কাৰণে আমি সদৌ টাইম ছাত্ৰ সন্থাই শিৱসাগৰ জিলা সমিতি আমি আহ্বান জনাইছোঁ। এয়া শিৱসাগৰৰ প্ৰতিবাদ মই দেখিছোঁ। ঢিঙৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কাণ্ডৰ পিছতেই আচলতে সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিৱসাগৰতো জাতি ধৰ্ম নিৰ্বিশেষে আচলতে প্ৰতিবাদকাৰী ওলাই আহিছে আৰু সৰ্বত্ৰে আচলতে শিৱসাগৰত দেখা গ'ল যে মুকলিকৈ এনকাউণ্টাৰৰ তেওঁলোকে দাবী তুলিছে, ফাঁচি দিয়াৰ দাবী তুলিছে। এয়া শিৱসাগৰ দৌলমুখ চাৰিআলিৰ এয়া প্ৰতিবাদৰ দৃশ্য। ফাঁসি দিয়ক ফাঁসি দিয়ক খিলঞ্জীয়া বৈদ্য স্থাপন নকৰক বন্ধ কৰক বন্ধ কৰক জয়